नमस्कार আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। অসমলৈ কেন্দ্ৰীয় চৰকাৰে দিলে 716 কোটি টকাৰ বান সাহায্য। দুৰ্গা পূজাৰ প্ৰাকক্ষণত এই ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। অসমৰ লগতে দেশৰ 14খন ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰে মুকলাই দিলে বান সাহায্য পুঁজি। ৰাজ্যবাসীৰ বাবে ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে মুকলাই দিলে বান সাহায্য পুঁজি। অসমলৈ কেন্দ্ৰীয় চৰকাৰে মুকলাই দিলে 716 কোটি টকা। অসমৰ লগতে দেশৰ 14খন ৰাজ্যৰ বাবে মুকলাই দিয়া মুঠ 5858.60 কোটি টকা। মহাৰাষ্ট্ৰৰ বাবে 1492 কোটি টকা মুকলাই দিছে কেন্দ্ৰীয় চৰকাৰে। লগতে অন্ধ্ৰপ্ৰদেশৰ বাবে 1036 কোটি টকা, বিহাৰৰ বাবে 655.60 কোটি টকা, গুজৰাটৰ বাবে 600 কোটি টকা, হিমাচল প্ৰদেশৰ বাবে 189.20 কোটি টকা, কেৰালাৰ বাবে 145.60 কোটি টকা, মণিপুৰৰ বাবে 50 কোটি টকা, মিজোৰামৰ বাবে 21.60 কোটি টকা, নাগালেণ্ডৰ বাবে 19.20 কোটি টকা, ছিকিমৰ বাবে 23.60 কোটি টকা, তেলেংগানাৰ বাবে 416.80 কোটি টকা, ত্ৰিপুৰাৰ বাবে 25 কোটি টকা আৰু পশ্চিমবংগৰ বাবে 468 কোটি টকা মুকলাই দিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ অবৈধ বাংলাদেশীৰ দপদপনি। পুনৰ একেলগে গ্ৰেপ্তাৰ হৈছে 12টাকৈ বাংলাদেশী। খাৰুৱাবন্দা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হয় 12টাকৈ বাংলাদেশী নাগৰিকক। তামিলনাডুৰ পৰা এই বাংলাদেশী নাগৰিক কেইজন আহি থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। ৰাজ্যত পুনৰ আৰক্ষীৰ জালত পৰিল বাংলাদেশী নাগৰিকৰ দল। এইবাৰ আৰক্ষীয়ে একেলগে আটক কৰিলে 12গৰাকী বাংলাদেশী নাগৰিকক। খাৰুৱাবন্দা আৰক্ষীৰ অভিযানত জালত পৰিল এই বাংলাদেশীৰ দলটো। তামিলনাডুৰ পৰা বাংলাদেশী নাগৰিক কেইজন আহি থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। কেইবাদিনৰ আগতে মেঘালয়ৰ দিশেৰে প্ৰৱেশ কৰিছিল ভাৰতত। ভাৰতলৈ আহি শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল আটাইয়ে। আৰু দলটোৰ পৰা 9খন ভুৱা আধাৰ কাৰ্ড জব্দ কৰিছে আৰক্ষীয়ে। আটাইকে বৰ্তমান আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে বিগত ছেপ্টেম্বৰ মাহতে মানকাছাৰত আটক হৈছিল 6গৰাকী বাংলাদেশী নাগৰিক। পৰৱৰ্তী খবৰ আজি 2 অক্টোবৰ গান্ধী জয়ন্তী। দেশজুৰি জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ। আজি 2 অক্টোবৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী আৰু সেয়েহে এই দিনটোক গান্ধী জয়ন্তী হিচাপে জনা যায়। মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰত। তেওঁৰ প্ৰকৃত নাম আছিল মোহনদাস কৰমচাঁদ গান্ধী। এই পবিত্ৰ দিনটোত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি সন্মান তথা শ্ৰদ্ধা জনাই সমগ্ৰ দেশজুৰি পালন কৰা হয় গান্ধী জয়ন্তী। মহাত্মা গান্ধীয়ে কৈছিল অহিংসাই পৰম ধৰ্ম। দেশক স্বাধীনতা দিয়াৰ অৰ্থে গান্ধীয়ে অহিংসাৰ পথ অৱলম্বন কৰিছিল। সত্য আৰু অহিংসাৰ পূজাৰী জাতিৰ পিতাক তেওঁৰ এই জন্মদিনটো দেশজুৰি সোঁৱৰণ কৰা হৈছে। ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বহু নেতাৰ ভিতৰত মহাত্মা গান্ধী ভাৰতক স্বাধীনতাৰ সোৱাদ দিয়া নিজৰ মতাদৰ্শ দৰ্শন সংগ্ৰাম দৃঢ়তাৰ বাবে অন্যতম বিশিষ্ট ব্যক্তি হিচাপে পৰিচিত। আৰু আজি গান্ধী জয়ন্তী উপলক্ষে দিল্লীৰ ৰাজঘাটত বাপুজীক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাই দিল্লীৰ ৰাজঘাটত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমগ্ৰ দেশৰ লগতে অসমতো ৰাজ্য চৰকাৰৰ উদ্যোগত এই পবিত্ৰ দিৱসটি পালন কৰা হয়। বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় আজিৰ এই দিৱসটি। গুৱাহাটীৰ গান্ধী মণ্ডপত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচীৰ। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত সন্মান জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।
পৰৱৰ্তী খবৰ, হামাছ নেতা নাছাৰুল্লাহক হত্যাৰ প্ৰতিশোধ লৈছে ইৰাণে। ইজৰাইলৰ ওপৰত ইৰাণে চলাইছে সৰ্ববৃহৎ আক্ৰমণ। ইজৰাইলক শ ৰকেটেৰে আক্ৰমণ ইৰাণত, আৰু এই ভয়ংকৰ আক্ৰমণক লৈ এতিয়া শংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব। ইজৰাইলৰ ওপৰত ইৰাণৰ সৰ্ববৃহৎ আক্ৰমণক লৈ কম্পিত বিশ্ব। হামাছ নেতা নাছাৰুল্লাহক হত্যাৰ ভয়ংকৰ প্ৰতিশোধ লৈছে ইৰাণে। প্ৰায় 200 বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলালে ইৰাণে। এই আক্ৰমণৰ পিছতে ইজৰাইলত এতিয়া বাজি উঠিছে এলাৰ্ম। মঙলবাৰৰ পৰা ইজৰাইললৈ নিক্ষেপ কৰা হৈছে ইটোৰ পিছত সিটো ক্ষেপণাস্ত্ৰ। তেল আভিভ, জেৰুজালেমলৈ ইৰাণে নিক্ষেপ কৰিছে ক্ষেপণাস্ত্ৰ। ইফালে ইৰাণে ভয়ংকৰ ভুল কৰিছে বুলি হুংকাৰ দিছে ইজৰাইলে। ইৰাণে ইয়াৰ ফল ভুগিব লাগিব বুলি হুংকাৰ দিছে বেঞ্জামিন নেতানিয়াহুৱে। ইৰাণৰ এই আক্ৰমণৰ পিছতে আকৌ আইৰণ ডম সক্ৰিয় কৰিলে ইজৰাইলে। মধ্যপ্ৰাচ্যৰ এই নতুন যুদ্ধই এতিয়া প্ৰভাৱ পেলাইছে আমেৰিকাৰ হোৱাইট হাউচতো। ইজৰাইলত চলোৱা আক্ৰমণৰ বাবে ইৰাণক আমেৰিকাৰ সকিয়নি। ইজৰাইল ৰক্ষাৰ বাবে মাৰ্কিন সেনা সাজু আছে বুলি ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ। আমেৰিকান সেনাই ইজৰাইলক সহযোগিতা আগবঢ়োৱাৰ আশ্বাস আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ। পৰৱৰ্তী খবৰ, শৰতৰ শোভা বিলাই দোলাত উঠি ধৰাৰ বুকুলৈ আগমন ঘটিল মা দুৰ্গাৰ। ৰাজ্যজুৰি দুৰ্গা পূজাৰ মহা আয়োজন। শৰৎ এক মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ ঋতু। শৰতে কঢ়িয়াই আনে প্ৰশান্তিৰ বতৰা, আৰু শৰতৰ বাবেই আহিনৰ গুৰুত্ব অসীম। এই শৰতই যেন বাট কাটি দিয়া শক্তিৰ অধিষ্ঠাত্ৰী শাৰদীয় দেৱী দুৰ্গা পূজালৈ। এই চৌপাশৰ উৎসৱমুখৰ পৰিৱেশে উৎসাহিত কৰি তোলে সকলোৰে মন। মহিষাসুৰ মৰ্দিনীৰ আগমনে যেন লৈ আনিছে উৎসৱৰ বতৰা। শাস্ত্ৰমতে আহিন মাহৰ শুক্লপক্ষত দুৰ্গা পূজা উৎসৱ পালন কৰা হয়। আহিন মাহৰ অৰ্থাৎ শৰৎকালৰ দুৰ্গা পূজা উৎসৱ শাৰদীয় দুৰ্গা পূজা নামে জনাজাত। আজি শুভ মহালয়া। হিন্দু বিশ্বাস অনুসৰি আজিৰ এই দিনটোতেই দেৱী দুৰ্গাই তেওঁৰ সন্তান লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু ভগৱান গণেশৰ সৈতে নাও, হাতী বা ঘোঁৰাত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ যায়। ইয়াৰ উপৰি বিশ্বাস কৰা হয় যে 10 দিনৰ ভিতৰত দেৱী দুৰ্গাই পৃথিৱীৰ পৰা ৰাক্ষস আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিছিল। এই মহালয়াৰ 7ম দিনা দুৰ্গা পূজা আৰম্ভ হয় আৰু 10ম দিনা সমাপ্ত হয়। মহালয়াৰ আৰম্ভণিৰ সময়ত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে। পৌৰাণিক কাহিনী অনুসৰি বিশ্বাস কৰা হয় যে আজিৰ এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল। লক্ষণীয়ভাৱে এই মহালয়াৰ আৰম্ভণিৰ সময়ত মৃন্ময় শিল্পীসকলে নিৰ্মাণ কৰা দেৱী দুৰ্গাৰ প্ৰতিমাৰ চকুৰ ৰং কৰা আৰম্ভ কৰে। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। এইবাৰ মহাৰাষ্ট্ৰৰ পুনেত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত 3জন লোকৰ মৃত্যু হৈছে। অত্যাধিক কুঁৱলীৰ বাবেই দুৰ্ঘটনাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এটা পাহাৰীয়া এলেকাত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। বাপধানৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। আজি পুৱা 7 বজাত সংঘটিত হৈছে এই হেলিকপ্টাৰ দুৰ্ঘটনাটো। পৰৱৰ্তী খবৰ, অসম চৰকাৰৰ ৰাজভঁৰাল উদং। ঠিকাদাৰসকলক দিব পৰা নাই প্ৰাপ্য ধন, আৰু এই সন্দৰ্ভত গুৱাহাটী হাইকোৰ্টে জবাবদিহি কৰিলে অসম চৰকাৰক। ঠিকাদাৰক ধন দিব নোৱাৰা চৰকাৰে কেনেকৈ দিছে বিনামূলীয়া আঁচনি? এই প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ঠিকাদাৰক ধন দিব নোৱাৰা চৰকাৰে কেনেকৈ দিছে বিনামূলীয়া আঁচনি? কাম সম্পূৰ্ণ কৰাৰ 2 বছৰৰ পিছতো ঠিকাদাৰে পোৱা নাই প্ৰাপ্য ধন, আৰু এই গোচৰত হোৱা শুনানিত চৰকাৰক প্ৰশ্ন ন্যায়ালয়ৰ। বিল আদায় দিব পৰা নাই যদি কেনেকৈ দিছে বিনামূলীয়া আঁচনি? কেনেকৈ 25,000 নিবনুৱাক 1 লাখকৈ টকা ৰাজসাহায্য দিব পাৰিছে চৰকাৰে? আৰু আবেদনকাৰী অধিবক্তাই উল্লেখ কৰিলে বিনামূলীয়া স্কুটিৰ প্ৰসংগও। ফ্ৰী ধন দিব পৰা চৰকাৰে প্ৰাপ্য নিদিয়াটো ন্যায়সংগত নহয়। আৰু নৱেম্বৰ মাহৰ ভিতৰত অনাদায় ধন আদায় দিয়াৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড।
যোৰাবাটত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপকক নৃশংসভাৱে হত্যা। ৰডেৰে মৰিয়াই হত্যা কৰিলে এগৰাকী ট্ৰাক চালকে। যোৰাবাটত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপকক নৃশংসভাৱে হত্যা। ট্ৰাক চালকে মৰিয়াই হত্যা কৰিলে অধ্যাপকজনক। মৃত অধ্যাপকজনৰ নাম ধ্ৰুৱজ্যোতি বৰ্মন। ৰডেৰে মৰিয়াই হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় অধীক্ষক আছিল ধ্ৰুৱজ্যোতি বৰ্মন। উল্লেখযোগ্য যে এটা দুৰ্ঘটনাক লৈ সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ আছিল অধ্যাপকগৰাকী আৰু ধ্ৰুৱজ্যোতি বৰ্মনৰ বাহনখনত প্ৰথমে খুন্দা মাৰিছিল ট্ৰাকখনে। এই দুৰ্ঘটনাক লৈ তৰ্কাতৰ্কিত লিপ্ত হৈছিল ট্ৰাকখনৰ চালকজন আৰু অৱশেষত এই কাজিয়া চূড়ান্ত ৰূপ লয়। ট্ৰাক চালকজনে এডাল ৰডেৰে মৰিয়াই হত্যা কৰে অধ্যাপকগৰাকীক। পুৱা 7:30 সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। পৰৱৰ্তী খবৰ, মহিলাসকলৰ বেংক একাউণ্টত প্ৰতি মাহে দিব 2000কৈ টকা। প্ৰতিটো পৰিয়ালক প্ৰতি মাহে 300 ইউনিটলৈকে দিব বিনামূলীয়া বিদ্যুৎ। মাত্ৰ 500 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু ঘৰ বনাবলৈ জনতাৰ বেংক একাউণ্টত দিব 3,50,000কৈ টকা। জনতাক এইদৰে 17টাকৈ বৃহৎ গেৰাণ্টি দিলে কংগ্ৰেছে। চৰকাৰ গঠন কৰাৰ পিছতে জনতাই লাভ কৰিব এইসমূহ সুবিধা। ঘৰ বনাবলৈ জনতাৰ বেংক একাউণ্টত দিব 3,50,000কৈ টকা। মহিলাসকলৰ বেংক একাউণ্টত মাহেকত দিব 2,000কৈ টকা। লগতে বৃদ্ধ বিধৱা দিব্যাংগই লাভ কৰিব 6,000 টকাৰ মাহিলী পেঞ্চন। 300 ইউনিটলৈকে প্ৰতিখন লোকে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু মাত্ৰ 500 টকাত দিয়া হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰ। এবছৰত 2 লাখ নিবনুৱা যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি আৰু 25 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ গেৰাণ্টি দিলে কংগ্ৰেছে। পুনৰ প্ৰৱৰ্তন কৰা হ'ব পুৰণি পেঞ্চন নীতি। কৰ্ণাটক তেলেংগানাৰ পিছত এইবাৰ হাৰিয়ানা দখলৰ লক্ষ্য কংগ্ৰেছৰ। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে আজি কংগ্ৰেছে প্ৰকাশ কৰে নিৰ্বাচনী ইস্তাহাৰ আৰু নিৰ্বাচনী ইস্তাহাৰত এইসমূহ বৃহৎ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে।